যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাবে আবেদন কৰিছে আৰু সেই আবেদনৰ প্ৰজেক্ট ৰিপৰ্টটো বনাব বিচাৰি আছে সো তেনেহ'লে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো ক'ৰ পৰা কেনেদৰে বনাব লাগিব আৰু সঠিকভাৱে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাব সো সবিশেষ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো সঠিকভাৱে যদি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো নবনায় সো তেনেহ'লে আপোনালোকৰ কিস্তিৰ পইচা পোৱাটো অধিক টান হৈ যায় আৰু সঠিকভাৱে প্ৰজেক্ট ৰিপৰ্টটো বনাই কেনে যদি আপোনালোকে আপলোড দিব পাৰে সো তেনেহ'লে আপোনালোকে পইচা পোৱাৰ সম্ভাৱনা অধিক বাঢ়ি যায় সো সেইকাৰণে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো ক'ৰ পৰা কেনেকৈ বনাব সো সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক সো আহক আপোনালোকক দেখাই দিছোঁ যে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো ক'ৰ পৰা কেনেকৈ আবেদন কৰিব সো প্ৰজেক্ট ৰিপৰ্টটো আবেদন কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাই কেনে এটা লিংক পাব সো আপোনালোকে লিংকটোত জাষ্ট ক্লিক কৰি দিব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব সো ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে লিখা আছে প্ৰজেক্ট ৰিপৰ্ট বুলি সো ইয়াতে লিখা আছে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো কেনেকৈ বনাব লাগিব আৰু প্ৰজেক্ট ৰিপৰ্টটো বনাবলৈ হ'লে কিমান টকা আপোনালোকৰ পে'মেণ্ট কৰিব লাগিব সো ইয়াতে আপোনালোকে পঢ়ি চাব সো ইয়াৰ পিছত আপোনালোকে তলফালে আহিব তলফালে আহিলে আপোনালোকে ইয়াতে দেখা পাব ইয়াতে লিখা আছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ সো আপোনালোকে কাৰ বাবে আবেদন কৰিব বিচাৰিছে সো কাৰ নামত আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো বনাব সো তাৰ নামটো ইয়াতে আপোনালোকে দি দিব দিয়াৰ পিছত ইয়াতে কনষ্টিটিউশ্যন লিগেল ষ্টেটাছটো আপোনালোকে ইয়াতে দি দিব সংবিধানিক বাহিনী মৰ্যাদা কোনটো হয় সো যদি আপোনালোকে নিজৰ নামত আপোনালোকে ব্যৱসায়টো চলাই আছে সো তেনেহ'লে এইটো আপোনালোকে ইণ্ডিভিজুৱেল দিব আৰু যদি আপোনাৰ ব্যৱসায়টো আপোনাৰ বিজনেছৰ কিবা নাম আছে সো তেনেহ'লে আপোনালোকে ইয়াতে প্ৰপাইটাৰশ্বিপটো আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ ফাদাৰ্ছ অথবা পত্নী অথবা পিতৃৰ নামটো ইয়াতে আপোনালোকে দি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ শিক্ষাগত যোগ্যতাটো কিমান হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব দিয়াৰ পিছত তলফালে আহিব ইয়াতে জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি দিব দিয়াৰ পিছত ইয়াতে নেম অফ দ্য স্কিম আপুনি কোনটো স্কিমৰ বাবে আবেদন কৰিছে সো আপোনালোকে ফিচাৰীৰ বাবে আবেদন কৰিছে নে ডেইৰীৰ বাবে আবেদন কৰিছে কোনটোৰ বাবে আপোনালোকে আবেদন কৰিছে সো সেইটো আপোনালোকে জাষ্ট ইয়াৰ পৰা লিখি দিব দিয়াৰ পিছত ইয়াতে কষ্ট অফ দ্য প্ৰজেক্ট সো আপোনাৰ প্ৰজেক্টৰ খৰচটো কিমান সো সেইটো আপোনালোকে ইয়াতে দি দিব 5 লাখ হয় নে 2 লাখ হয় সো যিকোনো এটা আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত তলফালে আহিব ইয়াতে লিখা আছে চাওক ইমেইল আইডি ইয়াতে লিখা আছে চাওক আপুনি আপোনাৰ বৈধ ইমেইল আইডি ব্যৱহাৰ কৰক কাৰণ আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট আপোনাৰ ইমেইল আইডি লৈ প্ৰেৰণ কৰা হ'ব সো আপোনাৰ যেটো বৈধ ইমেইল আইডি হয় যেটো আপুনি ব্যৱহাৰ কৰি আছে ইমেইল আইডিটো সো সেই ইমেইল আইডিটো আপুনি ইয়াতে বহুৱাই দিব কাৰণ আপোনাৰ যেটো প্ৰজেক্ট ৰিপৰ্ট হয় প্ৰজেক্ট ৰিপৰ্টটো আপোনাৰ ইমেইল আইডি লৈ প্ৰেৰণ কৰা হ'ব সো আপোনাৰ ইয়াতে সঠিক আপোনাৰ যেটো ইমেইল আইডি হয় সো সেইটো আপোনালোকে ইয়াতে বহুৱাই দিব দি কেনে আপোনালোকে জাষ্ট ইয়াতে নেক্সট অপশ্যনতে ইয়াতে ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ আহিব সো ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে কণ্টেক্ট ডিটেইলছ সো আপোনালোকে ইয়াতে আপোনালোকৰ কণ্টেক্ট ডিটেইলছটো ইয়াতে বহুৱাই দিব ইয়াতে প্ৰথমত লিখা আছে ডিষ্ট্ৰিক্ট সো আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো হয় ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা লিখি দিব দিয়াৰ পিছত ইয়াতে ব্লক বা টাউন কোনটো হয় আপোনাৰ সো সেইটো আপুনি ইয়াতে লিখি দিব দিয়াৰ পিছত ইয়াতে লিখা আছে ভিলেজ সো আপোনাৰ ভিলেজৰ নামটো ইয়াৰ পৰা দি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ ডাকঘৰৰ নামটো ইয়াতে দিব তাৰপিছত ইয়াতে আপোনাৰ বিধানসভা সমষ্টি সো আপোনাৰ সমষ্টিৰ নামটো ইয়াতে লিখি দিব দিয়াৰ পিছত আপোনাৰ পুলিচ ষ্টেচন কোনটো হয় থানা হয়তো আপুনি ইয়াতে লিখি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ পিন কোডটো বহুৱাই দিব বহুৱাই কেনে আপোনালোকে জাষ্ট আকৌ ইয়াতে নেক্সট অপশ্যনত ইয়াতে ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব সো আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে লোকেশ্যন অফ দ্য ইউনিট সো আপোনাৰ ব্যৱসায়ৰ স্থান কোনটো হয় সো আপুনি কোনটো স্থানৰ পৰা আপোনালোকৰ ব্যৱসায়টো কৰি আছে বা কৰিব বুলি ভাবিছে সো সেই তাৰ এড্ৰেছটো ইয়াতে আপোনালোকে দি দিব সো প্ৰথমতে ইয়াতে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ বিধানসভাৰ সমষ্টিটো ইয়াতে লিখি দিব তাৰপিছত ইয়াতে ব্লক বা টাউন কোনটো হয় সেইটো লিখি দিব তাৰপিছত ইয়াতে আপোনাৰ পোষ্ট অফিচটো লিখি দিব দিয়াৰ পিছত ইয়াতে আপোনাৰ ভিলেজৰ নামটো লিখি দিব দিয়াৰ পিছত ইয়াতে আকৌ পিন কোডটো বহুৱাই দিব বহুৱাই কেনে আপোনালোকে জাষ্ট ইয়াতে আকৌ নেক্সট অপশ্যনত ইয়াতে ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ আকৌ এনেকুৱাকৈ ওপেন হ'ব সো ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে এপ্লিকেণ্ট বেংক ডিটেইলছ সো আপোনালোকৰ বেংকৰ ডিটেইলছটো আপোনালোকে ইয়াতে বহুৱাব লাগিব সো প্ৰথমতে আপোনালোকৰ ইয়াতে একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাই দিব দি কেনে ইয়াতে আপোনালোকৰ বেংক বা ব্ৰাঞ্চৰ নামটো ইয়াতে লিখি দিব তাৰপিছত ইয়াতে IFSC কোডটো ইয়াতে বহুৱাই দিব বহুৱাই কেনে আপোনালোকে জাষ্ট আকৌ ইয়াতে নেক্সট অপশ্যনত ইয়াতে ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ এনেকুৱাকৈ ওপেন হ'ব সো ইয়াতে লিখা আছে চাওক কমপ্লিট ইউৰ পে'মেণ্ট বাই স্কেনিং দ্য QR কোড সো আপোনালোকে QR কোড স্কেন কৰি আপোনাৰ পে'মেণ্টটো সম্পূৰ্ণ কৰিব লাগিব সো ইয়াতে আপোনালোকে QR কোড এটা পাই যাব সো এই QR কোডটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব মাৰি কেনে আপোনালোকৰ ফোনপে গুগল পে পেটিএম অথবা যিকোনো UPI ৰ মাধ্যমে আপোনালোকে পে'মেণ্টটো সম্পূৰ্ণ কৰিব সম্পূৰ্ণ কৰি আপোনালোকে পে'মেণ্টৰ এটা স্ক্ৰীনশ্বট ৰাখি ল'ব স্ক্ৰীনশ্বটটো ৰাখি কেনে আপোনালোকে জাষ্ট ইয়াতে নেক্সট অপশ্যনত আকৌ ক্লিক কৰি দিব নেক্সট অপশ্যনত ক্লিক কৰি আপোনালোকৰ ইয়াতে নতুন এটা পেজ আহিব ইয়াতে লিখা আছে চাওক
আপোনাৰ পে'মেণ্ট স্ক্ৰীনশ্বট আপলোড কৰক। চ' আপুনি যিটো পে'মেণ্ট কৰিলে সেই পে'মেণ্টৰ যিটো স্ক্ৰীনশ্বট হয় সেইটো স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াতে আপলোড কৰি দিব। ইয়াতে লিখা আছে চাওক, আপোনাৰ সঠিক পে'মেণ্ট স্ক্ৰীনশ্বট আপলোড কৰক, কাৰণ আপোনাৰ পে'মেণ্ট স্ক্ৰীনশ্বট পৰীক্ষা কৰি চাম যে আপুনি সঠিক পে'মেণ্ট কৰিছে নে নাই। যদি আপুনি সঠিক পে'মেণ্ট কৰা নাই চ' তেন্তে আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট সৃষ্টি কৰা নহ'ব। যদি আপুনি পে'মেণ্ট নকৰাকৈ পেজটো আপোনালোকে ছাবমিট কৰি দিছে নাই চ' তেনেহ'লে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো বনোৱা নহ'ব। আৰু সঠিক পে'মেণ্ট কৰিছে নে নাই চ' সেইটো পৰীক্ষা কৰি চোৱা হ'ব। চ' সেইকাৰণে আপোনালোকে সঠিককৈ পে'মেণ্টটো কৰি কিনে আপোনালোকে স্ক্ৰীনশ্বটটো ইয়াতে আহি কিনে ইয়াতে আপোনালোকে আপলোড কৰি দিব। ইয়াতে লিখা আছে আপলোড। চ' আপলোড অপশ্যনত যাই কিনে ইয়াতে এড ফাইলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কিনে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো ইয়াতে আপলোড কৰি দিব। এড ফাইলত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজ এটা আহিব। চ' ইয়াতে আহি কিনে আপোনালোকে ব্ৰাউজ অপশ্যনত ক্লিক কৰি আপোনালোকৰ গেলাৰীৰ পৰা সেই স্ক্ৰীনশ্বটটো আপোনালোকে ইয়াতে আপলোড কৰি দিব। আপলোড কৰি কিনে আপোনালোকে জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰি দিব। স্ক্ৰীনশ্বটটো আপলোড হোৱাৰ পিছত আপোনালোকে জাষ্ট এনেকুৱা ছাবমিট অপশ্যনত ইয়াতে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াতে লিখা আছে চাওক, থেংক ইউ, ইয়াৰ ফৰ্ম হেজ বিন ছাবমিটেড, আৱাৰ টিম উইল ভেৰিফাই ইউৰ ইনফৰমেশ্যন এণ্ড জেনেৰেটেড ইউৰ প্ৰজেক্ট ৰিপৰ্ট শ্বৰ্টলি। চ' আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট ইয়াতে ছাবমিট হৈ গৈছে। চ' আপোনালোকে 4 পৰা 5 দিনৰ ভিতৰত আপোনালোকৰ যি প্ৰজেক্ট ৰিপৰ্ট হয় সেই প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ ইমেইল আইডিত আপোনালোকে পাই যাব। চ' এনেকুৱাকৈ আপোনালোকে যদি প্ৰজেক্ট ৰিপৰ্টটো বনাব বিচাৰে চ' সঠিকভাৱে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো বনাব পাৰে। চ' ফ্ৰেণ্ডসকল, আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।